মৰিয়নিৰ নিউসোণোৱালত নিশা অবৈধভাৱে কয়লা কঢ়িয়াই নিয়া ট্ৰাক জব্দ। মৰিয়নিত চলিছে কয়লাৰ অবৈধ বেহা। মৰিয়নি নিউসোণোৱালত অবৈধভাৱে ব্যৱসায় কৰি থকা 2খনকৈ ট্ৰাক জব্দ কৰে তিনিটা জাতীয় সংগঠন। নাগালেণ্ডৰ পৰা অহা AH03C 5721, AS19AC 4557 নম্বৰৰ 2খনকৈ অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে তিনিটা জাতীয় সংগঠনে। যুৱ ছাত্ৰ পৰিষদ, কৈবৰ্ত ছাত্ৰ সন্থা আৰু DMPKৰ সদস্যই ট্ৰাক দুখন জব্দ কৰি আৰক্ষীক গতাই দিয়ে যদিও মৰিয়নি আৰক্ষীয়ে কোনো ধৰণৰ সহযোগ নকৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কোনো ধৰণৰ GSTকে ধৰি প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকৈ কয়লা বুজাই আহিছিল ট্ৰাক দুখনে। জানিব পৰা মতে নাগালেণ্ডৰ পৰা গুৱাহাটী অভিমুখী আছিল কয়লা ভৰ্তি ট্ৰাক দুখন। ড্ৰাইভাৰে চলাইছে, মালিক ঘণ্টাই পঠাইছে। আপোনাৰ যেতিয়া কোনোবা ধৰণৰ চেকিং হয়, আপোনাৰ কি কোনোবা থানাৰ পৰা যাব নেকি যে এই কাগজটো আমি দিছোঁ, আমাৰ ফালৰ পৰা গৈছে? তেনেকুৱাতো কোনো যুক্তি নহয়। ইয়াত আমি অলৰেডি আমি গমেই পাওঁ, ইয়াত কোনো কাটা হোৱা নাই, কোনো হেৰি হোৱা নাই। আমি সন্দেহত মানে ৰাইজে যে গম পাওঁ অতদিনৰ পৰা ইয়াত কিবা এটা দুৰ্নীতি চলি আছে, সকলো ৰাইজে গম পাওঁ। একদম উতল পুতলভাৱে গোটেই ৰাইজ ওলাই আহিছে। মই অকলে নহয়, দুই এজন ব্যক্তিয়ে মোক ভাবিব পাৰে, কিন্তু আমি অকলে নহয়। ইয়াত আমি গম পাওঁ অত দিনে ইয়াত চুপাৰীৰ অবৈধ ব্যৱসায় চলি আছে, ইয়াত চিণ্ডিকেট চলি আছে। আমি ভিতৰভাৱে নামো জানো, দৰকাৰ হ'লে আমি এইবিলাক উলিয়াম। কিন্তু আমাক হেৰি কৰি আওকাণ কৰি একো গুৰুত্ব নিদি পিনি আমি কামটো আমি সেইটোত জড়িত হ'ম বুলি কোৱা নাই, কিন্তু আমি বেয়া পাইছোঁ। এনেকুৱা এটা যে অবৈধ কাৰবাৰ মেৰাপানীত বন্ধ হ'ল, আমগুৰিত বন্ধ হ'ল, সোণোৱাল কি পৰি থকা জেগা নেকি? ইয়াত আমাৰ কি কোনো অস্তিত্ব নাই নেকি? কি কাৰণে এনেকুৱা ধৰণৰ অবৈধ কাম এটা হ'ব? আপোনালোকে কওক, দুই এজনে তাত ক'ব। ময়ো আগতে এনেকুৱা সুৰা পঠাইছিলোঁ, হেৰি কৰিছিলোঁ, মেইনলি মই স্বীকাৰ কৰিছোঁ। নাই এইটো মই স্বীকাৰ কৰিছোঁ। বৰ্তমান মই বুজিলোঁ মই এই ধৰণৰ কোনো হেৰি জড়িত নাই এতিয়া বৰ্তমান। আৰু এতিয়া যিহেতু নাই একদম খোলা আপোনালোকে ৰেকৰ্ড কৰক দেই, আপোনালোকে কোনো ধৰণৰ এডিটিং নকৰিব। আমি আজি গম পাইছোঁ অত দিনৰ পৰা, মই বুলি নহয় বহুত, এতিয়া বৰ্তমান মই মৰিয়নি আঞ্চলিকৰ TMPK জেনেৰেল ছেক্ৰেটেৰী। সেইটো হিচাপত আমি গম পাওঁ কোনোবা নিজৰ ভাই বন্ধুসকলে কিবা এটা ব্যৱসায় কৰে, আমি চব মান্তি আছোঁ। তাত আমি 2 নম্বৰ কামটো আমিতো মান্তি হ'ব নোৱাৰোঁ, সেইটোতো কোনো পক্ষে নহয়। আৰু মই হ'লেও মোৰ যিমান হেৰি আছে, আমাৰ যিমান হেৰি আছে, কোনোতো নামানে। গাড়ীকেইখন কি বুলি সন্দেহ কৰি ৰখাইছে? আমি এতিয়া বৰ্তমান ৰখাইছোঁ মানে আমাৰ ইয়াত বৰ্তমান এই 4-5 মাহ ধৰি অবৈধভাৱে চুপাৰী সৰবৰাহ হৈ আছে। ডিমাপুৰৰ চিণ্ডিকেট বন্ধ হ'ল বুলি শুনিছোঁ, আমগুৰিত চুপাৰী বন্ধ হ'ল বুলি শুনিছোঁ। অবৈধভাৱে আমাৰ ইয়াৰ পৰা চুপাৰী সৰবৰাহ হৈ আছে। আৰু আমি সেইটো ধৰিবলৈ আহোঁতে উলুৰ লগত বগলী আমি চুপাৰী আছে নেকি চাবলৈ আহোঁতে কয়লাটোৱে অবৈধ। এতিয়া কি পাইছে? কয়লা কাগজ পাতি পোৱা নাই নেকি? কোনো ধৰণৰ নথি পত্ৰ নাই, কোনো GST নাই, হেৰি নাই, কোনো ডকুমেণ্টেই নাই। থানাৰ পৰা কোনোবা এজন আহে বোলে আমাৰ ওচৰত কাগজ আছে। আৰে আপোনাৰ গাড়ী নাগালেণ্ডৰ পৰা আহিছে, আপুনি কি কাৰণে কাগজ দেখাব পাৰিলে? আপুনি কি আগতে গম পায় নেকি কিমান টন? গাড়ীখিনি কোন জেগাত ৰখাইছে? সেই গাড়ীখিনি বৰ্তমান আমি আমাৰ ST মৰ্চা, TMPK, আমাৰ যিমানখিনি আৰু প্লাছ ৰাইজ, আমাৰ যিটো সোণোৱালবাসী ৰাইজ, আমি সকলোৱে মিলি সজাগ হৈ পিনি আমি গম পাই আছোঁ যে আমগুৰি বৰহুলাত অবৈধভাৱে কয়লা বা চুপাৰী সৰবৰাহটো বন্ধ কৰিছে। সেইটো কোনো ধৰণে মানা নাই। আৰু আমাৰ ইয়াৰ পৰা আমাক অকৰা মানুহ ধৰাই পিনি যে কৰি আছে কাম, কোনোবাই কোটি কোটি টকা ঘটিব, লুণ্ঠন কৰিব, এইবিলাক আমি নিবিচাৰোঁ। আৰু এইটো হ'ব নালাগে। এইটো মই নহয়, এতিয়া কোনোবাই আহিবলৈ কেমেৰাৰ সন্মুখত ভয় কৰিছে, কিন্তু মই ভয় কৰা মানুহ নহয়। মই আপোনালোকক কোৱা নিচিনা আগতে ক'লোঁ, আমিও কিবা এটা ব্যৱসায় কৰোঁ, কিন্তু আমি তেনেকুৱা দুৰ্নীতি নকৰোঁ, লুণ্ঠন নকৰোঁ। সেইটো পূৰা লুণ্ঠন হয়। এখন গাড়ী কেইটকা পাই গম পায়? পাৰ কেজি 60 টকা। পাৰ কেজি 60 টকাকৈ আপোনাৰ দিছপুৰ পাৰ কৰি দিয়ে। আমাৰ নাগালেণ্ড গেটৰ পৰা শ্ৰীৰামপুৰ গেট পাৰ কৰি 60 টকা। আপুনি প্লাছ মাইনাছ কৰি লওক, 30 টন কিমান টকা হ'ল? 18 লাখ টকা। 18 লাখ টকা ক'ত যায়? 42 টন 59 টন আহিছে। নাই মই হিচাপ এটা ধৰিছোঁ, জাষ্ট এপ্ৰক্স এটা মই এমাউণ্ট ধৰিছোঁ, 30 টন। বাকীটো অভালৈ, এইখনতো 42 আছে, কিবা আছে। কয়লাটো ফুল অবৈধ, এইটোতো কয়লাটো ফুল অবৈধ। কিন্তু সেই পইচা 30 টনেই ধৰিলোঁ। 18 লাখ টকাটো কাৰ পকেটত গ'ল? কাৰ পকেটত গ'ল 18 লাখ টকাটো? ইয়াত কোনোবা পাইছে নেকি? দুখীয়া গৰীবে পাইছে নেকি? সেইবিলাক পকেটত ভৰাইছে। ইয়াত MLA হওক, কিবা হওক, এই বেবে বাবা নচলিব। ইয়াত কাৰোবাৰ ৰাইট হেণ্ড, কাৰোবাৰ লেফ্ট হেণ্ড, কোনোবা MLA মানুহ কৈ পিনি বেলেগ জেগাত কৰক। আমাৰ সোণোৱাল পাৰ কৰি আমি অবৈধত যাব নিদিওঁ। খাটাং কথা।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।